এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ নুমলীগড়ৰ নগৰাঞ্চলৰ মুখ্য প্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপক গ্ৰেপ্তাৰ সোধপোছৰ বাবে মাতি আনি গ্ৰেপ্তাৰ কৰিছে দুয়োগৰাকীকে নগৰাঞ্চলত মৃত্যু হোৱা বন্যহস্তি গোপনে পুতি থোৱাৰ সন্দেহত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে আমাৰ ৱাইল্ড লাইফ এক্টৰ মতে আপোনাৰ 9 আৰু 39 আৰু 50 সেকশনৰ মতে দুজন আমাৰ এৰেষ্টেড হৈছে এনআইএল বিষয়া তেওঁলোক আপোনাৰ বাটাৰফ্লাইডত এটা হাতী আপোনাৰ বিদ্যুৎস্ফীত হৈছিলে আৰু তেখেতসকলে ফৰেষ্টৰ ইনফৰমেশ্যন নিদিয়াৰ কাৰণে তেওঁলোকে গাঁত খান্দি পুতি দিছিলে ইতিমধ্যে আমি শেহতীয়াকৈ 5টামান বজাত তেখেতসকলৰ পৰা আমাৰ ইনফৰমেশ্যন আহিলে গতিকে তাৰপিছতে তেওঁলোকক সোধপোছৰ অন্তত তেখেতসকলে আজি দুজন বিষয়া এৰেষ্টেড তেখেত এজন হ'ল আপোনাৰ উজ্জ্বল নয়ন হেণ্ডিক আৰু এজন হ'ল বেদান্ত কাশ্যপ এতিয়া মেডিকেল কৰিব মেডিকেলৰ পিছত আপোনাৰ হেৰিয়াত যাব আপোনাৰ কোৰ্টত প্ৰডিউচ হ'ব তাৰপিছত তেখেতসকলে জেলত ইতিমধ্যে এৰেষ্ট হৈছে হয় চব এইবিলাক তদন্ত আছে আইঅ'এ আমাৰ আছে আইআৰ এজনে যেতিয়া আমাৰ তদন্ত কৰি থাকিব তাৰ তদন্ত আওতাত যেতিয়া আৰু বেলেগ কিবা যদি আহি পৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত এইখিনি পোৱা হ'ব তেওঁলোকে ইঞ্জিনিয়াৰ দায়িত্বতে আছিলে ইঞ্জিনিয়াৰ হেৰিয়াত আছিলে দুইজনে ইঞ্জিনিয়াৰ হেৰিয়ে হয় নিউজ ডেস্ক ৰিপৰ্ট দি নৰ্থ ইষ্ট